চূড়ান্ত পৰ্যায়ত ইৰাণৰ গণ অভ্যুত্থান সমগ্ৰ ইৰাণতে ইণ্টাৰনেট ব্লেকআউট কৰি দিয়া হৈছে ইছলামিক ৰাষ্ট্ৰৰ ইতিহাস সলনি কৰিব এই আন্দোলনে ইৰাণৰ পৰাই আৰম্ভ হ'ব নেকি তৃতীয় বিশ্বযুদ্ধৰ ইৰাণৰ ওপৰত বোমা বৰ্ষণৰ বাবে এক্টিভ হৈ আছে আমেৰিকা যুক্তৰাষ্ট্ৰ ইৰাণৰ সুপ্ৰিম কমাণ্ডাৰ আয়াতুল্লাহ খেমেনিক শেষ ৱাৰ্নিং দিলে আমেৰিকাই প্ৰতিবাদকাৰীক গুলীওৱাৰ পৰিণতি হ'ব বোমা বৰ্ষণ গভীৰ আৰ্থিক সংকটত ভোগা ইৰাণত গণ অভ্যুত্থানে চূড়ান্ত ৰূপ লৈছে সুপ্ৰিম লিডাৰ আয়াতুল্লাহ খেমেনিৰ পদত্যাগৰ দাবীত দেশ অচল কৰি তুলিছে জনতাই এনে ভয়াবহ পৰিস্থিতিৰ বাবে দেশখনত দেখা দিছে খাদ্য সংকটে যিকোনো মুহূৰ্তত পতন হ'ব পাৰে চৰকাৰৰ প্ৰতিবাদী জনতাক আশ্বাস দিবলৈ কোনো ব্যৱস্থাই কাম কৰা নাই ইৰাণ চৰকাৰৰ ইণ্টাৰনেট ব্লক কৰি দিয়াৰ পিছতো ক্ষান্ত হোৱা নাই জনতা যিকোনো প্ৰকাৰে আয়াতুল্লাহ খেমেনিক পদত্যাগ কৰিবলৈ বাধ্য কৰাব দেশখনৰ জনতাই কাৰণ জনতাৰ প্ৰতিবাদে সমগ্ৰ বিশ্বত এতিয়া তোলপাৰ লগাইছে আন্দোলনকাৰী এনে আক্ৰোশমূলক স্থিতিৰ বাবে ৰাষ্ট্ৰখনৰ ইখনৰ পিছত সিখন চহৰত অগ্নিগৰ্ভ পৰিস্থিতিৰ দ্ৰুতগতিত বৃদ্ধি পাইছে ৰাজধানী তেহৰানত এতিয়া কেৱল ধোঁৱাময় জনতাই জ্বলাই দিছে আল ৰছুল মছজিদ জ্বলাই দিছে কৰাচ নগৰপালিকাৰ কাৰ্যালয় দেশত কেৱল খেমেনেই মুৰ্দাবাদ ধ্বনি আৰক্ষীয়ে গুলীয়াই হত্যা কৰিছে 217 জনকৈ প্ৰতিবাদকাৰী ইৰাণৰ ইছলামিক শাসনৰ বিৰুদ্ধে জনতা সাব্যস্ত কৰা প্ৰতিবাদকাৰীক গুলীয়াৰ নিৰ্দেশ দিয়া আয়াতুল্লাহ খেমেনিৰ প্ৰতিটো মুহূৰ্তত এতিয়া বাঢ়িছে বিপদ আত্মৰক্ষাৰ বাবে আত্মগোপন অতি জৰুৰী হ'ব পাৰে আয়াতুল্লাহ খেমেনিৰ তাৰ বাবে সাজু কৰা হৈছে ইৰাণ সেনাৰ নিয়ন্ত্ৰণত থকা বাংকাৰসমূহ আনফালে আমেৰিকাই দিছে আক্ৰমণৰ ভাবুকি ইৰাণ আক্ৰমণৰ বাবে সাজু হৈ আছে মাৰ্কিন সেনা পৰিস্থিতিয়ে যেতিয়া সীমা চেৰাই যাব তেতিয়া আমেৰিকাই আক্ৰমণ কৰিব বুলি ইতিমধ্যে কেইবাবাৰো দিছে সকিয়নি ইৰাণ সংকটৰ মাজত আমেৰিকাৰ এণ্ট্ৰিয়ে বিশ্বত ভয়াবহ যুদ্ধ সূচনা কৰাৰ আশংকা কৰিছে বিশ্ব সমুদায়ে কাৰণ ইউৰোপীয় দেশসমূহৰ সৈতে ইছলামিক ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক সদায় গুৰুত্বতাৰ বাহিৰত আনফালে ইজৰাইলে সম্পূৰ্ণৰূপে ইৰাণ আক্ৰমণৰ ভাবুকি প্ৰদান কৰি আহিছে তেহৰানৰ ৰাজপথলৈ ওলাই অহা জনতাৰ আক্ৰোশমূলক স্থিতিয়ে অস্থিৰ কৰি তুলিছে ইৰাণ প্ৰতিবাদৰ মাজতেই দেশখনৰ জনতাই এফালৰ পৰা আঁতৰাই পেলাইছে ইৰাণৰ ৰাষ্ট্ৰীয় পতাকা বহু চৰকাৰী প্ৰতিষ্ঠান প্ৰচাৰ মাধ্যমৰ কাৰ্যালয়ত অগ্নিসংযোগ কৰিছে প্ৰতিবাদকাৰীয়ে তেহৰান চহৰৰ অট্টালিকাসমূহত জনতাই উৰুৱাইছে 1979 চনৰ ইৰাণীয়ান পতাকা ইছলামিক ক্ৰান্তি আৰম্ভ হোৱাৰ পূৰ্বৰ পতাকা উৰিছে এতিয়া ইৰাণত দেশখনৰ পতাকা সলনি হোৱাক লৈও হতচকিত হৈছে বিশ্ব টুইটাৰৰ এক্স হেণ্ডেলেও আঁতৰাই দিলে ইৰাণৰ ৰাষ্ট্ৰীয় পতাকাৰ বৰ্তমানৰ ইমোজি ইছলামিক শাসনৰ বিৰুদ্ধে ইৰাণৰ জনতাই আৰম্ভ কৰা গণ অভ্যুত্থানৰ বাবে পৰা প্ৰভাৱে এতিয়া চিন্তিত কৰি তুলিছে বিশ্বৰ ইছলামিক ৰাষ্ট্ৰসমূহক ইলন মাস্কৰ এক্স হেণ্ডেলটো সলনি কৰা হৈছে ইৰাণৰ পতাকা জনতাৰ দাবী আৰু এগৰাকী ইৰাণীয়ান টুইটাৰ ব্যৱহাৰকাৰীৰ অনুৰোধত টুইটাৰৰ এক্স হেণ্ডেলৰ প্ৰডাক্ট হেডে বৰ্তমানৰ ইৰাণৰ ৰাষ্ট্ৰীয় পতাকাৰ বিপৰীতে 1979 চনৰ পূৰ্বৰ বগা আৰু ৰঙা ৰঙৰ পতাকা ইমাজি অন্তৰ্ভুক্ত কৰি দিছে এক্স হেণ্ডেলত এই পুৰণি প্ৰতীকটোত আছে এটা বাঘ আৰু এটা সূৰ্য এই প্ৰতীকে ইৰাণত থকা সেই সমূহ সম্প্ৰদায়ৰ মাজত লোকপ্ৰিয় যিটোৱে ইছলামিক শাসনৰ বিৰোধিতা কৰি আহিছে বৰ্তমান ইৰাণৰ বহুতো চৰকাৰী অনলাইন প্লেটফৰ্মত এই পতাকাকেই প্ৰতীকী ৰূপে ব্যৱহাৰ কৰা হৈছে অস্থিৰ ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খেমেনিৰ এতিয়া এক্স হেণ্ডেলৰ পোষ্ট জনতাক আশ্বাস দিয়াৰ উদ্দেশ্যে খেমেনিয়ে লিখিছে God will bring the feelings of victory to the hearts of all Iranian people very soon
দেশৰ এনে পৰিস্থিতিক নিয়ন্ত্ৰণৰ মাজলৈ আনিবলৈ ব্যৰ্থ হোৱা আয়াতুল্লাহ খেমেনিৰ বিশ্বাস এতিয়া কেৱল ভগৱানৰ ওপৰত। শীঘ্ৰেই বিজয় ভাৱনা জাগ্ৰত হ'ব ইৰাণৰ জনতাৰ হৃদয়ত। ইফালে ইৰাণৰ অস্থিৰ পৰিৱেশ আৰু আনফালে ডনাল্ড ট্ৰাম্পৰ ফেন চকু ইৰাণৰ ওপৰত। আমেৰিকাৰ সমৰ্থনতেই পাৰমাণৱিক পৰীক্ষণ সম্পন্ন কৰা ইৰাণে এতিয়া আমেৰিকাৰ সৈতে যুদ্ধ কৰাৰ যিটো ইংগিত তাক লৈ উদ্বিগ্ন হৈ পৰিছে বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰ। দুই পাৰমাণৱিক ক্ষমতা সম্পন্ন দেশৰ মাজত যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হ'লে সমগ্ৰ বিশ্বৰ অৰ্থনৈতিক অৱস্থা যে দুৰৱস্থালৈ পৰিণত হ'ব তাত কোনো সন্দেহ নাই। কিন্তু ইৰাণৰ জনতাৰ গণ অভ্যুত্থান আৰু আভ্যন্তৰীণ দিশত আমেৰিকাৰ প্ৰৱেশ বিশ্বত আন এখন মহাযুদ্ধৰ উকমুকনি। যদি এনে মহাযুদ্ধৰ সূচনা হয় তেন্তে হয়তো পৃথিৱীৰ মানৱ জাতিৰ অস্তিত্ব দীৰ্ঘম্যাদী হৈ নাথাকিব। কাৰণ বিশ্বৰ অৰ্থনীতি, ৰাষ্ট্ৰনীতি আৰু সমাজনীতিতেই পোনপ্ৰথমে বিৰূপ প্ৰভাৱ পৰে এনে ধ্বংসমুখী যুদ্ধ আৰু পৰিস্থিতিৰ দ্বাৰা। ডিজিটেল ডেস্ক, আসাম টক্স।